ঘৰলৈ আহিছে ভাত চাত নোখোৱাম নেকি চাহ নোখোৱাম নেকি তেওঁলোক আমি ভালকে ভাত চাত খাওঁ ভাত চাত খুৱাই তেওঁলোকক কওঁ তোমালোকে যদি ইয়াত থাকিব বিচাৰিছা 7 তাৰিখলৈকে থাকা 8 তাৰিখৰ পৰা তোমালোকে নিজৰ নিজৰ ঘৰলৈ গুচি যাব ঠিক আছে আৰু বিশেষকৈ মই চবৰ জ্যেষ্ঠসকলকো মই ধন্যবাদ দিছোঁ যে ইমান কষ্ট কৰি আপোনালোকে বহি আছে সেইটোৱে মোৰ চবতকৈ ডাঙৰ লোৱা আশীৰ্বাদ আৰু আহি থকা দিনত মই আপোনালোকৰ মাজত আহি পুনৰবাৰ আপোনালোকৰ এতিয়া নিৰ্বাচনৰ ভাষণ দি আছোঁ আৰু মাত্ৰ 1 মাহৰ পিছত আমাৰ আপোনালোকে দেখা পাইছে যে মঞ্চত আপোনালোকৰ কংগ্ৰেছৰ নেতাসকল আছে হয়নে অহা 4 মে তাৰিখে আমাৰ ভোট গণনা হ'ব 5 তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ আৰু গৌৰৱ ডাঙৰীয়াটো আমাৰে হয় আমাৰে প্ৰাক্তন হয় গৌৰৱ ডাঙৰীয়াটো আমাৰ কাপপাৰাও চিনি পায় গৌৰৱৰী নতুন নাম তেওঁৰ নামাবো পাৰে আমাৰ ভাবিয়েকলি চিনি পায় মহাগুবাৰী চিনি পায় কাৰবাৰী চিনি পায় হয়নে এই জেগাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে জানো কংগ্ৰেছত থকা সময় বাহিৰে এই অঞ্চলত মধুৰী ৰাজবন ডাঙৰীয়া আহিছে জানো তেওঁ কাঠপাৰা চিনিয়ে নাপায় তেওঁ কেনেকে জানিব কাঠপাৰা ক'ত আছে আৰু কি জেগাত ক'ত আছে আমাৰ নেতা গৌৰৱ ডাঙৰীয়া আমাৰ নিজৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই আপোনালোকৰ প্ৰতিনিধি হিচাপে ইয়াত কাঠপাৰা অঞ্চলত কেনেকে কাম আনিব লাগে মই আনিম আপোনালোকৰ পৰা মাত্ৰ দুৱা আৰু আশীৰ্বাদ দিব আৰু আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত মই এটা কথা আলোচনা কৰিছোঁ যে এই নিৰ্বাচনত আমাৰ চামগুৰি বিধানসভা সমষ্টিত 25টা জিপি আছে ন